ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ ৰঙাপৰা টেঙাবিল আৰু বৰবিল সংযোগী এটা গুৰুত্বপূৰ্ণ পথ অতি বিধ্বস্ত। এই পথছোৱা এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। এই পথছোৱা নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছিল যদিও এই পথছোৱা আজিলৈ নিৰ্মাণ বা মেৰামতি নহ'ল, যাৰ বাবে স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে ভুগিবলগীয়া হৈছে চৰম যন্ত্ৰণা। মই পথছোৱাৰ দৃশ্যটো দেখুৱাই লৈছোঁ। এই পথছোৱা বৰ্তমানৰ সময়ত অতি বিধ্বস্ত। এই বিধ্বস্ত পথছোৱাৰে এই বৰবিল টেঙাবিল আৰু স্থানীয় এই ৰাইজে এতিয়া মৰণক শৰণ কৰি এতিয়া তেওঁলোকে যাবলগীয়া হৈছে ৰঙাপৰালৈ। এই পথছোৱা অতি গুৰুত্বপূৰ্ণ এটা পথ। এই পথছোৱা হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ ৰঙাপৰা টেঙাবিল হৈ বৰবিল সংযোগী এইটো পথ। এই পথছোৱাৰে এতিয়া ২ নং যোগীবিল প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এতিয়া বোকা পানী গচকি নিতৌ অহা যোৱা কৰিবলগীয়া হৈছে। সংকটজনক ৰোগীক ৰঙাপৰা চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত ইয়াৰে ৰাইজ এতিয়া কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলক ৰঙাপৰা প্ৰাথমিক চিকিৎসালয় কিদৰে নিব এই পথছোৱাৰে এয়া সহজে অনুমেয়। এই পথছোৱা এতিয়া বিধ্বস্ত ৰূপ এয়া, আৰু বৰ্তমানৰ সময়ত ইয়াৰে স্থানীয় ৰাইজ আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া বোকা পানী গচকি নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে। মই ২ নং যোগীবিল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দেখুৱাইছোঁ। এইদৰে তেওঁলোকে বোকা পানী গচকি বিদ্যালয়লৈ নিতৌ অহা যোৱা কৰিবলগীয়া হৈছে। এইখন বিদ্যালয়ত অধ্যয়ন কৰা মই তোমাৰ পৰা জানিব বিচাৰিম, কি ক'বা? আমাৰ বহুত কষ্ট হয় বিদ্যালয়ত আহোঁতে। মামাই যাতে বনাই দিয়ে, আমাৰ বহুত অসুবিধা হৈছে। বনাই দিলে আমাৰ বহুত সুবিধা হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুৰঞ্জনা বসুমতাৰী। মই ২ নং যোগীবিল প্ৰাথমিক বিদ্যালয় স্কুলখনত পঢ়োঁ। দিনে বোকা পানী গচকি আহিবলগীয়া হয় নেকি? হয়। বোকা পানী গচকিবলগীয়া হয় ন? হয়। কি ক'বা তুমি মামাক, কি ক'বা? আমাক ৰাস্তা লাগিবই, আৰু আমাক ৰাস্তাটো দিলে বহুত ভাল হ'ব। হয়, এই কণমানি ছাত্ৰগৰাকীয়ে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনাইছে যাতে এই পথটো তেওঁ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। মোৰ সৈতে এগৰাকী স্থানীয় বাইদেউ আছে। মই বাইদেউগৰাকীৰ পৰাই কথাখিনি জানিব বিচাৰিম। বাইদেউ, এই ৰাস্তাটো অতি বিধ্বস্ত, বিশেষকৈ মহিলাসকল অহা যোৱা কৰাৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে চৰম যন্ত্ৰণা। কি ক'ব আচলতে? হয় হেমন্ত মামা, আমাৰ ৰাস্তা নিশ্চয় অসুবিধা। আমি বহুত অসুবিধাত আমি চলোঁ, অহা যোৱা কৰিবলৈ নোৱাৰোঁ। আমি টাউন চহৰ যাব নোৱাৰোঁ। ধৰ দুখ বেমাৰ হ'লেও আমি ভালদৰে যাব নাপাওঁ। ইমান কষ্টৰে আমি ভুগি আছোঁ। যাতে হেমন্ত মামা সোনকালে বনাই দিলে আমি ভাল পাওঁ। আৰু ল'ৰা ছোৱালীখিনিও কষ্ট। ল'ৰা ছোৱালীটো আৰু সদায় বৰষুণত টিকি ভিজি আহিও কিমান বোকা পানী গচকি আহিব লাগে বিদ্যালয়খনত, কিমান কষ্ট হয়। মামা যদি সুবিধা কৰি দি আমাৰো সুবিধা হ'ব, হয় না নহয়? মামা সোনকালে অকণ সুবিধা কৰক। আৰু যিখিনি ভোট বিচাৰে ভোট দিয়ে থাকোঁ আমি, হয় না নহয়? ভোট দিলেও আৰু আমাক নাচায়। দেখি আছে হেমন্ত মামা কেনেকুৱা ৰাস্তা পদূলি আমাৰ। হয়, তেওঁলোকে কৈছে যে এইদৰে প্ৰত্যেক বছৰে এই পথছোৱাৰে তেওঁলোকে বিপদসংকুল যাতায়াত কৰিবলগীয়া আছে। বোকা পানী গচকি ৰঙাপৰা চহৰলৈ অহা যোৱা কৰিবলগীয়া হৈছে। আৰু প্ৰত্যেক 5 বছৰে মূৰে মূৰে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোটদান সাব্যস্ত কৰি আহিছে যদিও এই পথছোৱা কিন্তু আজিও নিৰ্মাণ বা পুনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। মই পথছোৱাৰ গোটেই সমগ্ৰ দৃশ্য দেখুৱালোঁ ND24 ৰাইজক। এই পথছোৱা সঁচাকৈ অতি বিধ্বস্ত হৈ পৰিছে। এই পথছোৱাৰে এতিয়া স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগি আহিছে চৰম যন্ত্ৰণা। এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰৰ মন্ত্ৰী তথা ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংগালক ইয়াৰে স্থানীয় ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।